নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 21 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ৩২ বছৰে কংগ্ৰেছত নোপোৱা সন্মান ৩২ ঘণ্টাতে পালে বিজেপিত যোগদানৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক ভূপেন বৰাৰ সৈতে। এক ডাঙৰ খবৰ জনাইছো, যি সন্মান ভূপেন বৰাই কংগ্ৰেছত থাকোঁতে ৩২ বছৰত পোৱা নাই, সেই সন্মান ভূপেন বৰাই বিজেপিত যোগদান কৰি ৩২ ঘণ্টাতে পালে বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ভূপেন বৰাৰ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। যোগদানৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ভূপেন বৰাৰ। ৩২ বছৰে কংগ্ৰেছত নোপোৱা সন্মান এইবাৰ বিজেপিত মাত্ৰ ৩২ ঘণ্টাতে পাইছে ভূপেন বৰাই আৰু অমিত শ্বাহৰ সাক্ষাৎ পাই অভিভূত হৈ পৰিল ভূপেন বৰা। ৮ মাৰ্চৰ পিছত কংগ্ৰেছত পুনৰ হ'ব বৃহৎ খহনীয়া। ভূপেন বৰাৰ হাতত সাজু হৈছে এতিয়া দীঘলীয়া তালিকা। বৰ্তমান পাৰ্কোপাইন দি ধৰি ৰখা হৈছে কংগ্ৰেছ দলটোক, কিন্তু ৮ মাৰ্চৰ পিছত পাৰ্কোপাইনেও ৰাখিব নোৱাৰিব কংগ্ৰেছক আৰু গৃহমন্ত্ৰীক সাক্ষাৎ কৰি এই মন্তব্য ভূপেন বৰাৰ। আৰু কইনাধৰাত গৃহমন্ত্ৰী অমিত শ্বাহেৰে বৈঠকত মিলিত হয় ভূপেন বৰা আৰু ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব ভূপেন বৰাই। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মিত্ৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে। আকৰগঞ্জ স্থিতিলৈ এইবাৰ বিপদত পৰিছে গৌৰৱ গগৈ। এক ডাঙৰ খবৰ জনাইছো, ৰাজনৈতিক প্ৰেক্ষাপটৰ সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছৰ স্থিতিক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে অখিল গগৈ। মাত্ৰ ৫০খন আসনহে বিচাৰিছিল ৰাইজৰ দলে, কিন্তু এই ৫০খন আসনো এৰি নিদিয়ে এতিয়া কংগ্ৰেছে। ইয়াৰ পিছতে সামাজিক মাধ্যমত পোষ্ট দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ। এৰাধৰাৰ মাজেৰে আসন বিতৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ গৌৰৱ গগৈয়ে জনাইছে আহ্বান আৰু মিত্ৰ দলক আসন এৰি নিদিয়ে এইবাৰ কংগ্ৰেছে। আকৰগঞ্জ স্থিতিলৈ এইবাৰ বিপদত পৰিছে গৌৰৱ গগৈ। বিৰোধী ঐক্যক বিচৰা আসন এৰি দিবলৈ ৰাজি নহয় কংগ্ৰেছ আৰু ইয়াৰ পিছতে এতিয়া ভাঙন আহিছে বিৰোধী ঐক্যত। কংগ্ৰেছৰ স্থিতিক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে অখিল গগৈ আৰু মাত্ৰ ৫০খন আসনহে বিচাৰিছিল ৰাইজৰ দলে, কিন্তু এই ৫০খন আসনো এৰি নিদিয়ে এতিয়া কংগ্ৰেছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কংগ্ৰেছে পাত্তাই নিদিলে অখিল গগৈক। অৱশেষত ভংগ হোৱাৰ দিশে এইবাৰ বিৰোধী ঐক্যৰ মিত্ৰতা। এক ডাঙৰ খবৰ জনাইছো সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এক হতাহতি দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ মুখলৈ বাট চাই অৱশেষত মুখ ঠেকেচা খালে অখিল গগৈয়ে। কংগ্ৰেছে পাত্তাই নিদিলে অখিল গগৈক আৰু ৰাইজৰ দলক কংগ্ৰেছে নিদিয়ে বিচৰা ১৫টা সিট আৰু ৰাইজৰ দলে বিচৰা ৪ সিটহে দিয়ে কংগ্ৰেছেৰে হোৱা বৈঠকত অসন্তুষ্ট হৈছে এইবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈ। অৱশেষত ভংগ হোৱাৰ দিশে বিৰোধী ঐক্যৰ মিত্ৰতা। কংগ্ৰেছৰ মুখলৈ বাট চাই অৱশেষত মুখ ঠেকেচা খালে বিধায়ক অখিল গগৈয়ে আৰু কংগ্ৰেছে পাত্তাই নিদিলে অখিল গগৈক। ৰাইজৰ দলক কংগ্ৰেছে নিদিয়ে বিচৰা ১৫খন সিট আৰু ৰাইজৰ দলে বিচৰা কেৱল ৪খন সিটহে দিব কংগ্ৰেছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নিৰ্বাচন খেলিব ভূপেন বৰাই। ২ এদিনতে চূড়ান্ত হ'ব ভূপেন বৰাৰ সমষ্টি। এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক। ভূপেন বৰা কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই এইবাৰ বিজেপিত যোগদান কৰি খেলিব নিৰ্বাচন আৰু এইবাৰ ভূপেন বৰাক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। নিৰ্বাচন খেলিব ভূপেন বৰাই। ২ এদিনতে ভূপেন বৰাৰ বাবে চূড়ান্ত হ'ব সমষ্টি আৰু কোন সমষ্টিত নিৰ্বাচন খেলিব লোৱা হ'ব সিদ্ধান্ত। আৰু ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত কংগ্ৰেছ ত্যাগী ভূপেন বৰাই আৰু যোগদানৰ বাবে সাজু হৈছে ভূপেন বৰাৰ সৈতে হাজাৰ হাজাৰ লোক আৰু ভূপেন বৰাক লৈ এইবাৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। নিৰ্বাচন খেলিব ভূপেন বৰাই। ২ এদিনতে ভূপেন বৰাৰ বাবে চূড়ান্ত হ'ব সমষ্টি আৰু কোন সমষ্টিত নিৰ্বাচন খেলিব লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছ ত্যাগী ভূপেন বৰাই বিজেপিত আৰু যোগদানৰ বাবে সাজু হৈছে এতিয়া ভূপেন বৰাৰ সৈতে হাজাৰ হাজাৰ লোক। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ।
হিমন্ত বিশ্ব শৰ্মাৰ বাবেই হতাশাত ভুগিছে এতিয়া দিলীপ শইকীয়া। এক ডাঙৰ খবৰ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ বাবেই হতাশাত ভুগিবলগীয়া হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। ৰাজ্যিক সভাপতি হ'লেও দিলীপ শইকীয়াৰ মতে দলত একো নচলে। প্ৰকৃত বিজেপিৰ মানুহক অৱজ্ঞা কৰি ব্যক্তিগত দললৈ ৰূপান্তৰিত কৰিছে বিজেপিক। প্ৰাক্তন বিজেপি নেতা এবাৰ ৰাজেন গোহাঁইৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱহাৰতেই আমি দল এৰি আহিছিলোঁ আৰু জুবিন গাৰ্গৰ লগত বিজেপিয়ে কি কৰিলে সেয়া ৰাইজে দেখিছে। সকলোবিলাকৰ হিচাপ বিজেপিক ২৬ৰ নিৰ্বাচনতেই দিব ৰাইজে। আৰু হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিৰ পতন নিশ্চিত বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁইয়ে। আৰু তেওঁৰ ৫ বছৰীয়া শাসনকালত অতিষ্ঠ হৈছে জনতা। তেওঁক অসমৰ জনতাই কেতিয়াও বিশ্বাসত নলয়। হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া হতাশাত ভুগিবলগীয়া হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ভূপেন বৰাৰ ভাষ্যই এতিয়া উদঙালে কংগ্ৰেছৰ ফপলা স্বৰূপ। ৩২ বছৰ বনাম ৩২ ঘণ্টা আৰু কংগ্ৰেছত অৱহেলিত, বিজেপিত সন্মানিত দেখিবলৈ পোৱা গৈছে ভূপেন বৰাক। জনাইছোঁ বিস্তাৰিত খবৰ। ৰাজ্যৰ ৰাজনীতিত এতিয়া তীব্ৰ তোলপাৰ আৰম্ভ হৈছে। কংগ্ৰেছৰ বাবে সকলো উৎসৰ্গা কৰি এতিয়া খবৰ আগ্নেয়গিৰি উজাৰিছে ভূপেন বৰাই। প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীৰ মন্তব্যৰ পিছতে কংগ্ৰেছ শিবিৰত এতিয়া তীব্ৰ কম্পন আৰম্ভ হৈছে। কংগ্ৰেছত অৱহেলিত, বিজেপিত আদৃত ভূপেন বৰা আৰু ভূপেন বৰাৰ বিস্ফোৰক স্বীকাৰোক্তি। কংগ্ৰেছত নিষ্ঠাবান কৰ্মীৰ কোনো স্থান নাই। যি সন্মান ৩২ বছৰে কংগ্ৰেছত নাপালেও সেই সন্মান মই বিজেপিত আহি মাত্ৰ ২৪ ঘণ্টাতে লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি মন্তব্য ভূপেন বৰাৰ। আৰু কংগ্ৰেছত কেৱল তোষামোদকাৰীৰহে গুৰুত্ব, কাম কৰা মানুহৰ নহয়। আৰু কংগ্ৰেছ ত্যাগ কৰি এতিয়া দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ ভূপেন বৰা আৰু গৃহমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতেই প্ৰমাণ কৰিলে কংগ্ৰেছ নেতৃত্বৰ চৰম বিফলতা। ধাৰাবাহিক অসন্মানৰ বিপৰীতে বিজেপিত পোৱা মৰ্যাদাই এতিয়া ভূপেন বৰাক দিলে নতুন উদ্যম। আৰু ভূপেন বৰাৰ এই স্থিতিয়ে যেন কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে। আৰু স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছৰ আভ্যন্তৰীণ গণতন্ত্ৰ এতিয়া সম্পূৰ্ণ মৃতপ্ৰায়। ৰাজ্যৰ ৰাজনীতিৰ এতিয়া তীব্ৰ তোলপাৰ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ বাবে সকলো উৎসৰ্গা কৰি এতিয়া ক্ষোভৰ আগ্নেয়গিৰি উজাৰিছে ভূপেন বৰাই। প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীৰ মন্তব্যৰ পিছতেই কংগ্ৰেছ শিবিৰত এতিয়া তীব্ৰ কম্পন দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছত অৱহেলিত, বিজেপিত আদৃত ভূপেন বৰাক দেখিবলৈ পোৱা গৈছে।